নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফলৰ মধ্যে বিবেচনা কৰোঁ। বলক তেন্তে আজি জানি লওঁ মহাদেৱৰ কৃপাত এই শিৱৰাত্ৰিৰ সময়ত কোনকেইটা ৰাশিৰ দিশে উন্নতি ঘটিব আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব এই বিষয়ে বিতংকৈ জানি লওঁ হওক। আৰু লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমাৰ কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল প্ৰথম ভাগ্যৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। আপোনালোকে কাৰ্যত সফলতা লাভ কৰিব। আপোনালোকৰ চাকৰি ব্যৱসায় যথেষ্ট শুভফল লাভ হ'ব, ব্যৱসায় বৃদ্ধি হ'ব, চাকৰিত উন্নতি হ'ব, লগতে কাৰ্যক্ষেত্ৰত যথেষ্ট উন্নতি হোৱা দেখা যায়। পৰিয়ালত সুখ শান্তি ভাগ্য বৰ্তি থাকিব, সদস্যৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব, দাম্পত্য জীৱন শুভ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, মামলা মোকৰ্দমাত জয়ী হ'ব পাৰিব, আপোনালোকৰ পদোন্নতি হ'ব তথা আৰ্থিক অৱস্থা আগতকৈ মজবুত হ'ব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বিদ্যাৰ্থীসকলৰ শুভ হোৱা দেখা যায়। দ্বিতীয় ভাগ্যৰ ৰাশিটো হৈছে মিথুন ৰাশি। আপোনালোকৰ ধন লাভ হ'ব, ব্যৱসায়তো আৰ্থিক অৱস্থা মজবুত হ'ব, পৰিয়ালত সুখ শান্তি থাকিব, ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব, সাহস আৰু শক্তি বৃদ্ধি পাব। পৰিয়ালত যদি কিবা অশান্তি আছিল আঁতৰি যাব, পৰিয়ালত যথেষ্ট উন্নতি ঘটিব, চাকৰি ব্যৱসায় সকলোতে উন্নতি কৰিব, দাম্পত্য আদি শুভ হ'ব, লগতে স্বাস্থ্য আদি তথা শিক্ষা কেৰিয়াৰ দিশতো উন্নত হ'ব। তৃতীয় ভাগ্যৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আপোনালোকৰ যথেষ্ট উন্নতি হ'ব শিৱৰাত্ৰিৰ সময়ত, বিশেষকৈ দাম্পত্য জীৱন শুভ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, প্ৰেম প্ৰণয় আদিও বেয়া নহয়, চাকৰি ব্যৱসায় উন্নত হ'ব, পদ প্ৰতিষ্ঠা লাভ কৰিব, সামাজিক মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব, মুঠতে দিশে আপোনালোকে উন্নতি লাভ কৰিব। চতুৰ্থ ভাগ্যৰ ৰাশিটো হৈছে মীন ৰাশি। ধন বৃদ্ধি হ'ব, ধনৰ আগমন হ'ব, আৰ্থিক সংকট আঁতৰি যাব, চাকৰি ব্যৱসায় উন্নত হ'ব, পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, মুঠতে চাবলৈ গ'লে মহাদেৱৰ কৃপাত দিশে উন্নতি তথা সফলতা লাভ কৰিব। বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিল তলত কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ। ধন্যবাদ।